অৱশ্যে অসমৰ এটা প্ৰত্যেকেই জানে কথা দি কথা ৰাখিব নোৱাৰা মন্ত্ৰীজনৰ নামেই হ'ল পীযুষ হাজৰিকা। আজি আমি এই কথা দি কথা ৰাখিব নোৱাৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগতনো কি চলি আছে তাৰ কথাই ক'ব খুজিছোঁ। এই মন্ত্ৰী পীযুষ হাজৰিকাই যিমান কয় আচলতে সিমান কামৰ মানুহ নহয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে। সাংসদ মন্ত্ৰীৰ খুব নিকট ঠিকাদাৰৰ জৰিয়তে কাম কৰাই কেৱল মুনাফা লাভ কৰি আছে। আৰু তেনে এটা উদাহৰণ আজি আমি আপোনালোকক ফটো সহকাৰে ছবি সহকাৰে দেখুৱাব খুজিছোঁ। এইটো হ'ল ধেমাজিৰ জীয়াদল কুমতীয়া নৈৰ মথাউৰি। আৰু এই মথাউৰিটো নিৰ্মাণৰ 2 বছৰ সম্পূৰ্ণ হোৱা নাই। আৰু 2 বছৰ নহওঁতে এই মথাউৰিৰ অৱস্থা চাওক। এই মথাউৰিটোৰ সোঁফালৰ মথাউৰিটো নিৰ্মাণৰ ব্যয় হৈছিল 16 কোটি 50 লাখ টকা। 16 কোটি 50 লাখ। আৰু ইয়াৰ কামটো কৰিছিল ৰাজীৱ চাহু নামৰ ঠিকাদাৰগৰাকীয়ে। আৰু ৰাজীৱ চাহু হ'ল স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ। এতিয়া আমি ক'ব খোজা কথাটো হ'ল এই যে 2 বছৰ নহওঁতে এই অৱস্থাটো হ'ল, ইয়াৰ কিবা তদন্ত হ'বনে কিয় হ'ল? আৰু এই মথাউৰিটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সাপে খাটিলৈ নিৰ্মাণ কৰা হৈছিল। জলসম্পদ বিভাগ ধেমাজিৰ সংশ্লিষ্ট বিষয়াক ছাত্ৰ সন্থাই আছুই অৰ্থাৎ ধেমাজি ছাত্ৰ সন্থাই বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো গুৰুত্ব দিয়া নাই। এইকাৰণে গুৰুত্ব দিয়া নাই, তেওঁ মন্ত্ৰীৰ মানুহ, তেওঁ সাংসদৰ মানুহ। এজাক বৰষুণতে যদি এই গুৰুত্বপূৰ্ণ মথাউৰিটোৰ এই দশা হয়, এই অৱস্থা হয়, এলা উলা নহয়। 16 কোটি 50 লাখ টকাৰে নিৰ্মিত এই মথাউৰিটোৱে আচলতে কি বুজাইছে? ইয়াত কেৱল টকা খোৱাৰ কাৰণে মথাউৰি নিৰ্মাণ কৰা হৈছে নেকি? মানে মথাউৰি নিৰ্মাণ কৰা আৰু টকা খোৱা, এয়াই নেকি মতলব? এয়াই নেকি মতো এইটো বিভাগৰ? নহ'লে এই মথাউৰিটোৰ বিৰুদ্ধে কিয় বিভাগীয় তদন্ত ঘোষণা কৰা হোৱা নাই? কিয় ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ'ব? কিয় এই সমস্ত কাৰবাৰটোৰ বাবে বিভাগীয় বিভাগটোক দোষী সাব্যস্ত কৰা নহ'ব? বিভাগীয় অভিযন্তাক দোষী সাব্যস্ত কৰা নহ'ব কিয়? এই প্ৰশ্নৰ উত্তৰ পীযুষ হাজৰিকাই দিবনে? এই প্ৰশ্নৰ উত্তৰ ধেমাজিৰ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়াই দিবনে? সাহস হ'বনে দিবলৈ? কাৰণ এই যে সোঁফালৰ পৰা 15 নং ঘাইপথৰ সাপে খাটিলৈ নিৰ্মাণ কৰা মথাউৰি, ইয়াৰ ফলত 10খন গাঁৱৰ হাজাৰ হাজাৰ মানুহৰ জীৱনলৈ ভয়ংকৰ দুৰ্যোগ নামি হোৱাৰ সম্ভাৱনা দেখা দিছে। আৰু এই দুৰ্যোগত আক্ৰান্ত হ'লে অনাগত সময়ত তাৰ বাবে দায়ী কোন হ'ব? এই 10খন গাঁৱৰ হাজাৰ হাজাৰ বাসিন্দাৰ ভৱিষ্যত কি হ'ব? তেওঁলোকৰ খেতি পথাৰৰ অৱস্থা কি হ'ব? জীৱনৰ কি অৱস্থা হ'ব? এই বিষয়ে কোনোবাই চিন্তা কৰেনে? নে কেৱল ডাঙৰ ডাঙৰ লেকচাৰ, ডাঙৰ ডাঙৰ বিজ্ঞাপন, ডাঙৰ ডাঙৰ শ্লোগান মানে দি দিয়ে আপোনালোকে সকলোবোৰ মানে মানুহক বুৰ্বক বনাই আছে? প্ৰধান বৰুৱাৰ ঘনিষ্ঠ ৰাজীৱ চাহুৰ বিপক্ষে কিয় তদন্ত কৰিবলৈ সাহস হোৱা নাই? এয়া মাত্ৰ উদাহৰণে। আৰু এই বিষয়টো পোহৰলৈ নাহিলেহেঁতেন যদি এই ধেমাজি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলেহেঁতেন, তেওঁলোকে এই মথাউৰিটো পৰিভ্ৰমণ কৰি সবিশেষ তথ্য গতাই বিভাগীয় কৰ্তৃপক্ষক জমা নিদিলেহেঁতেন। কিন্তু তাৰপিছত ফুচ একো নাই। মানে এতিয়া এনেকুৱা হৈছে পীযুষ হাজৰিকাৰ বিভাগটো যিমান মথাউৰি আছে, কেইটামান মথাউৰিৰ নামত ভাল কাম কৰিছে, কোটি কোটি টকা, 1 কোটি 2 কোটি নহয়, শ কোটি টকা ব্যয় কৰি মথাউৰি নিৰ্মাণ কৰা হৈছে। আৰু মথাউৰি নিৰ্মাণৰ কাৰণে একাংশ ঠিকাদাৰে কেৱল ধনী হৈ গৈ আছে। তেওঁলোকে মানে ডাঙৰ ডাঙৰ ৰিজৰ্ট, ডাঙৰ ডাঙৰ হোটেল খুলি আছে। তাতকে কি কৰিছে? কেৱল টকা খোৱাৰ কাৰণে মথাউৰি নেকি? প্ৰতি বাৰিষাতেই এজাক বৰষুণতে মথাউৰি ভাঙিব আৰু মথাউৰি নিৰ্মাণৰ কাৰণে পুনৰ আবণ্টন দিব ধন। মানে কি? মানে মথাউৰিবোৰ কেৱল টকা খোৱাৰ বাবে নেকি? মথাউৰিৰ টকা খাই আপোনালোকে সুখী হ'ব নোৱাৰে, শান্তিত থাকিব নোৱাৰে। মথাউৰি ভাঙি হাজাৰ হাজাৰ মানুহৰ জীৱনলৈ দুৰ্দশা কঢ়িয়াই অনা বানপানীৰ দৰে আপোনালোকৰ জীৱন আৰু ভৱিষ্যত কেতিয়াবা উটি যাব, গমকে নাপাব। অন্ততঃ ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলৰ সহস্ৰাধিক লোকৰ ভৱিষ্যতৰ বাবে এই ঘটনাটোৰ তদন্ত কৰক আৰু মথাউৰিটোৱে যাতে নিৰাপত্তা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। নহ'লে এই ফাং ফুং
ফুংফাং কৰি কমিশ্যনৰ ধান্দাত কামবোৰ নকৰিব আপোনালোকক মানুহে চাই আছে লক্ষ্য কৰি আছে নাভাবিব যে আপোনালোকৰ কাম কৃতকৰ্মৰ ফল নাপাব গতিকে এই ধৰণৰ দুৰ্নীতিত নিমজ্জিত হৈ ঠিকাদাৰ মন্ত্ৰী বিধায়ক বিভিন্ন বিভাগীয় বিষয়াই যদি ৰাইজৰ টকা এনেকৈ ধ্বংস কৰি আহে তেতিয়াহ'লে ৰাইজে কাৰ মুখলৈ বাট চাব গতিকে আমি এই ক্ষেত্ৰত ডিকেবি ব্যক্তিয়ে এটা অনুৰোধ জনাওঁ ধেমাজিৰ স্থানীয় লোকসকলেও সচেতন হওক অনাগত সময়ত যদি মথাউৰি নিৰ্মাণৰ কাম কাজ হয় তেতিয়াহ'লে আপোনালোকে পৰ্যবেক্ষণ কৰক তদাৰক কৰক ঠিকে থাকে কৰিছে নে কৰা নাই স্থানীয় দল সংগঠনে গুৰুত্ব লওক 2 বছৰ হোৱা নাই মথাউৰিৰ এই অৱস্থা কিমান বানপানী আহিল কিমান বৰষুণ আহিল যে অনৰ্গল বৰষুণ আহি আছে কিবা প্ৰাকৃতিক দুৰ্যোগ আহিছে তেতিয়া বেলেগ কথা কিন্তু একোটা সাংঘাতিক তেনেকুৱা হোৱা নাই তাৰ পিছতে এই অৱস্থা ইয়াৰ বাবে দায়ী নিশ্চয় জলসম্পদ বিভাগ আৰু ইয়াৰ দায়িত্ব ল'ব লাগিব মন্ত্ৰী পীযুষ হাজৰিকাই ধন্যবাদ